এণ্ড ফৰমষ্ট জেকেট, এই জেকেটটো আপোনাৰ লেভেল 2 জেকেট হয়। ডট চাৰ্টিফাইড হেলমেট ষ্টিলবাৰ্ডৰ পৰা মই কিনিছিলোঁ। এইটো যে আপোনাক এইমাত্ৰ দেখালোঁ। তাৰপিছত এটা থাকিলে আপোনাৰ ৰিয়েলমিৰ আপোনাৰ ইয়েৰফোনছ। এইটো চাৰ্জিং দিবলৈ কাৰণে এটা ফোন লৈ গৈছোঁ। ইয়াতে মানে মই নিজৰ মেক্স ফোনটোত মানে মই গুগল মেপছটো চাই থাকোঁ। এটা এক্সেছ এটা চাৰ্জাৰ মোৰ এই কেমেৰাটোৰ কাৰণে। দেন এইটো জেল চিট, মানে অলপ দূৰত যামতো, অলপ বিষাব পাৰে বামটো, সেইকাৰণে এইটো নতুনকৈ লৈ লৈছোঁ। গ্ল'ভছ এণ্ড বালাক্লাভা। মোৰ একচুৱেলি পেণ্ট নাই, পেণ্ট এটা কিনিব লাগে। চ' মই নি গাৰ্ডছবিলাকে ইউজ কৰোঁ। আহক এতিয়া লাহেকৈ এইবিলাক বস্তু পিন্ধি ওলাই যাওঁ। চ' এনেকুৱা এটা লুক এটা আহিছে, আপোনালোকে দেখিব পাৰে। এটা বালাক্লাভা পিন্ধি থৈছোঁ। এইটো বালাক্লাভা ব্লিংকিটৰ পৰা অৰ্ডাৰ দিছিলোঁ, 240 ৰুপিজ লৈছে। ইয়াতে ইয়েৰফোনছ লগোৱা আছে, বাই চান্স কোনোবাই যদি ফোন চোন মাৰি দিয়ে। এইটো একজৰ জেকেট পিন্ধিলোঁ। সেনেকৈ কৰি আপোনাৰ দেখিব পাৰে ইয়াতে এইটো বেগ এটা লৈছোঁ। সেই বেগটোত মানে মই বস্তুবিলাক ভৰাই থওঁ, কিবা ইম্পৰ্টেণ্ট বস্তু। ইয়াতে আপোনালোকৰ টোটেল গেটআপটো এনেকুৱা হৈছে। চ' এতিয়া আমি ওলাই যাম। আহক তললৈ যাওঁ। জেল চিটকেইটা লগাব আছে, এইকেইটা লগাব আছে। তো লগাই আমি গৈ আছোঁ, ব'লক। চ' এতিয়া মই কল ষ্টাৰ্ট কৰি আছোঁ। এতিয়া 2টা পাৰেই হ'ল দুপৰীয়া। এইটো আমি জেল চিটটো লগাই দিলোঁ ইয়াত। এনেকৈ মোৰ POVটো বাইকৰ ভাইজাৰ এখন লগাইছিলোঁ। ইয়াতে মই এতিয়া মেক্স ফোনটো ইয়াত থ'ম চাৰ্জ কৰিবলৈ। এনেকুৱাই আৰু সৰু সুৰা। এতিয়া আমি যাম আৰু হেৰিলৈ ৰেডি হৈছোঁ, মেঘালয় যাবলৈ ৰেডি হৈছোঁ। চ' অলমষ্ট ডান। হেল্ল' ফ্ৰেণ্ডছ এণ্ড ৱেলকাম টু মাই ব্লগ। আজি মই গৈ আছোঁ মেঘালয়লৈ। মেঘালয়ৰ পৰা একচুৱেলি যোৰাবাটলৈতো মই আহিলোঁৱে। যোৰাবাটৰ পৰা এতিয়া নংপুলৈ গৈ আছোঁ। নংপুলৈ একপাক চাওঁ কি হয় তাত গৈ পেলাই। আমিতো এতিয়াই প্ৰব্লেম দিব লাগিছিল নে? হ'ব দে, চলি থাকিব। গৈ আছোঁ এতিয়া নংপুলৈ যাম। আজি বাইকখন এনেই টেষ্ট কৰিব আহিছোঁ, বহুত দিনৰ মূৰত আহিছিলোঁ। কালি মোৰ নিজৰ ৰাইড এটা আছে 28ত। সেইটো ৰক ক্ৰু মোৰ নিজৰ ফাউণ্ডিং মেম্বাৰ হয়। মই ওৱান অফ দ্য ফাউণ্ডিং মেম্বাৰ ৰক ক্ৰু অসম। ভাল লাগিছে ইয়াতে পাহাৰত অলপ লাহে লাহে চলাই থাকিব লাগে, অলপ স্কিলছবোৰ যাতে হেৰাই নাযায় মোৰ। মই নেক্সট ইয়াৰ লাডাখ টাৰ্গেট কৰি আছোঁতো, লাডাখলৈ যোৱা চিন্তা কৰি আছোঁ। লাডাখলৈ যদি যাওঁ তো ইউ হেভ টু হেভ গুড স্কিলছ, ৰাইট? তাতে দেখিছোঁ অফ ৰোডো আছে, কিবা আছে। অফ ৰোডটো মই কৰি একেবাৰে ভাল নাপাওঁ বাৰু। যি নহওক, ক'ৰবাত যাব লাগিলে চব বস্তুৰ জ্ঞান লাগিব। ফিজিকেলি ফিট থাকিব লাগিব, মেণ্টেলিটি ফিট থাকিব লাগিব, চব বস্তু ফিট থাকিব লাগিব, তেতিয়াহে লাডাখ ট্ৰিপটো হ'ব। নিজৰে বস্তুবিলাক ঠিক ঠাক কৰি ল'ব লাগিব। কোনোবা গ'লে কোনোবা নহয়, নাহিলে মই সেইটো চাই থাকিব নোৱাৰোঁ। নিজে বস্তুবিলাক ঠিক ঠাক কৰি আগফালে লৈ যাব লাগিব। তথাপিও অলং উইথ অমিতটো বিৰাট ভাল আছিলে। তাৰ মানে সি ইনস্পায়াৰ কৰিছে, হি ৰিয়েলি ইনস্পায়াৰ্ড লট অফ পিপল। তাৰ ইটছ এণ্ড এভৰিথিং, মানাং ট্ৰিপ, তাৰ ট্ৰিপ টু নেপাল, ট্ৰিপ টু লাডাখ, এভৰিথিং ইজ ছ' নাইচ। মই আপোনালোকক কৈ আছোঁ যে আমি বৰ্ণিহাট পালোঁ। বাৰ্ণিহাটটো আটাইতকৈ পলিউটেড এৰিয়া ইন দিছ কাণ্ট্ৰি। কেনেকৈ গম পালে মানে নিউজে আহি পাই গৈছিলে। একদম অৱস্থা বেয়া জেগা এখন। ইয়াতে চবৰে কেঞ্চাৰে হৈছে। ইথেনল প্ৰডাকশ্যনৰ কোম্পানী এটা আছে ইয়াত, য'ত নেকি আপোনাৰ তেল মিক্স কৰে, তেলত যে ইথেনল মিক্স কৰে, সেই কোম্পানী এটা আছে। সি বোলে বহুত বৰবাদ দি আছে জেগাটো, কাৰণ প্ৰডাকশ্যনত তাতে কিবা হাৰ্মফুল বস্তু ইউজ কৰে সিহঁতি। ভিতৰলৈ জাৰ্নেলিষ্ট এজনে যাব বিচাৰিছিলে, নোৱাৰিলে যাবলৈ, তাক এলাও নকৰিলে। বেলেগ কেফে থাকে পেট্ৰল পাম্পত। বা মজা লাগিছে বে। মই যে লাষ্ট টাইম আহিছিলোঁ মোৰ এইখন বাইক লৈ পেলাই, বাইকৰ কণ্ডিশ্যন এনেকুৱা বেয়া আছিলে ন। মই তথাপিও কিবাকৈ গৈ শ্বিলং পাইছিলোঁ হা, কণ্ডিশ্যন বেয়া আছিলে। কিন্তু মই ভাবিছোঁ চালা সেনেকুৱাই হ'ব বুলি। মানে আগৰ পৰা কি আছিলে, যেতিয়া মই এখন বাইক কিনিছিলোঁ তেতিয়াৰ পৰা বাইকখন বিৰাট মানে শ্লাগিছ আছিলে। একচুৱেলি মই মেনুফেকচাৰিং মই PDI ভালকৈ নাচালোঁৱে। যে প্ৰথম কিনোতে মই PDI নাচালোঁ, PDI নকৰিলোঁৱে। তাৰপিছত যেতিয়া দেখিলোঁ যে PDI
হেৰি হ'ল অলপ দিগদাৰ হৈছে ৰ'বা তেলটো ভৰাই লওঁ বা কৈ আছোঁ PDR কথা কৈ আছোঁ মই তেলটো ইয়াতে ভিৰ কম আছেতো এই স্পীড ভালটো আছে নাই ভালটো 5%টো নাই চব 20% এইটো নাই এইবিলাক তেল ভৰাব নালাগে 5% ইথানলটো ল'ব লাগে 5% লিখে তাতে 10% থাকে 5% নাথাকে তাত এই বস্তুটো এনেকুৱা হ'ল যে মই PDR কৰোঁতে ভালকৈ বস্তুটো চেক নকৰিলোঁ মানে তাতে ক্লাছ প্লেটটো সিহঁতে চাগে জ্বলোৱা ক্লাছ প্লেটে দি দিছে মই এইবাৰ আহি পেলাই আফটাৰ চ' মেনি ইয়াৰ্ছ মই ভাবিছোঁ মোৰ বাইকখন চেল কৰি দিওঁ ভাল নালাগিলে কিন্তু অলপ মই নিজে চালোঁ মোৰ 3টা ক্লাছ প্লেট জ্বলি আছিলে 3টা ক্লাছ প্লেট জ্বলা মানে ইউ হেভ 5 gears and 3 of these gears are not functioning properly so you are likely to like it's a fault in your bike তোমাৰ হেতু তুমি পাহাৰে চাহাৰে যোৱা বা যিমান বাইকে তোমাক পুল কৰিব নোৱাৰে you have to pull the bike এনেকুৱা হৈ যায় so you feel the মানে কি বুলি কয় অশান্তিটো লাগিবই আপোনালোকক বেয়া লগা নাই পাহাৰত উঠি 60-70 উঠি আছোঁ গমেই নাপায় কিন্তু দেই বাইকত মোৰ কিন্তু গাড়ীখন যোনখন আছে সেইখনো কিন্তু স্লাগিছ গাড়ী দেই মোৰখন মই মানে পাৱাৰটো নল'লোঁ পাৱাৰত দাম নিদিলোঁ চলাৰ পইচাত মানে কঞ্জুচামি কৰিলোঁ পাৱাৰ কিনিব লাগিছিলে ভুল কৰিলোঁ মই আকৌ খালি হেৰিটোৱে চাই থাকিলোঁ মাইলেজটো চাই থাকিলোঁ মাইলেজ চাই চাই গাড়ীও এনেকুৱা ল'লোঁ মাইলেজেই পাওঁ খালি কিন্তু পাহাৰে চাহাৰে যাবলৈ বেয়া কিন্তু বুলেট ভাল পাইছোঁ বুলেট মজা লাগিছে বুলেটৰ নিচিনা পাহাৰত উঠা হেৰি নাই মজাকৈ উঠিব পাৰি কালিলৈ মই একচুৱেলি প্ৰেক্টিচ কৰি আছোঁ কালি আছে 28 তাৰিখৰ মোৰ এটা ৰান আছে নিজৰ ক্লাবৰ চ' আজি মই অলপ প্ৰেক্টিচ কৰি আছোঁ জেগাত কেনেকৈ চলাম কি কৰিম ড্ৰেছ পাতি কৰি কেনেকৈ প্ৰথম মানে এবাৰ চেক কৰি লৈছোঁ এই এটা ফুড ষ্ট্ৰীট কষ্টা কেফে এইবিলাক বহুত দামী হয় জেগাবিলাক কোনোবা যদি ভিডিঅ'টো চাই আছে মোক লৈ যাবচোন এদিন খাম একেলগে বহি কষ্টা কেফেত এটা কফিৰ দাম বোলে 500 টকা 600 টকা সেনেকুৱা হয় সিমানটো খাব নোৱাৰি ন মোৰ বাইকখন শিলচৰত লোৱা আছিলে মানুহ কিছুমানে চাগে ভাবি আছে বেচেৰা শিলচৰ গৈ আছে নেকি ঠিক নাই মই শিলচৰ যোৱা নাই বাবা মই ইয়াতে ফুৰিব আহিছিলোঁ বাইকখন কিন্তু 11 ৰেজিষ্ট্ৰেশ্যন AS 11 মই এইফালে বাইকতে আহি কিয় ভাল পাওঁ জানেনে I don't have to pay for tolls no tolls মই এতিয়া ভালে লাগে টলছ নিদি ফাইনেলি ইয়াত চাওঁচোন যদি আছে নাথাকিলেতো নাই ইয়াতো নাথাকে ইয়াত মই দেখিলোঁ এতিয়া প্ৰিমিয়াম পেট্ৰল আকৌ গুৱাহাটীতে পাই আছে নেকি ইয়াততো প্ৰিমিয়াম পেট্ৰল পাবলৈ নাই এইখন হ'ল ৰাস্তাবোৰ ধুনীয়াকৈ বনালে টোল টেক্স দি ভাল লাগে ৰাস্তাবোৰ যদি ভালকৈ নবনায় টোল টেক্স দি কি ভাল লাগিব কওকচোন 100-150 টকা লৈ চলা অহা যোৱা 200 টকা ল'ব ইয়াত 190 অলপমান ৰখি লওঁ এতিয়া ৰখি পেলাই কষ্ট হৈছে অলপ পেনটো ঠিক ঠাক কৰি লওঁ এখন দোকানত ৰখি লওঁ এইখন নতুন খুলিলে কষ্টা কেফে ভাংগো বিৰিয়ানী বাইক কিলো বা ইয়াতে এখন দোকান দিব পাৰিলে মই চাগে কোটি টকা হৈ গ'লহেঁতেন দেই এবাৰ মই এইফালে আহিছিলোঁ IIT গুৱাহাটীৰ কিবা এটা চেমিনাৰ হৈছিলে চেমিনাৰত মানে ৰাস্তাবিলাক মানে কিবা এটা নতুন টেকন'লজি ইউজ কৰিছিলে সিহঁতি FDR টেকন'লজি ফুল ডেপ্থ ৰিক্লেমেশ্যন প্ৰজেক্ট বুলি সেই প্ৰজেক্টটোৰ কাৰণে মই আহিছিলোঁ বাৰু দেই তেতিয়া ৰাস্তাটো বৰ এটা ভাল নাছিল এতিয়া বাৰু ঠিক হৈ গ'ল এইখন কাৰ্ডাক চাই ইয়াতে যদি নাপাওঁ নাই আৰু দেই ভৰাই ল'ব লাগিব অলপ ফুয়েল আপ কৰিবলৈ এইটোতো নাই ৰে
भाई E20 है क्या? E20 नहीं, नॉर्मल है, E20 है, नॉर्मल वाला है। दो टैंकी फुल कर दो। वो ऑनलाइन होगा? हाँ कार्ड नहीं होगा पर जीपे होगा। हाँ जीपे है। नेटवर्क मिलता है कि नहीं? नेटवर्क है कि नहीं? दिखाता हूँ, है 5G है। मारो। नॉर्मल वाला है या फिर E20? नॉर्मल ना, ठीक है। फुल है ना? हाँ लॉक कर दीजिए। E20 आएगा, अभी आया नहीं है। हाँ E20 इधर आया नहीं अभी हम लोग ने मंगाना चालू नहीं किया, पर मंगाना पड़ेगा। प्रेशर आ रहा है ऊपर। ऊपर। E20 मंगवाओ, E20 मंगवाओ, तो आएगा ये लोग E20 लगाने से हम लोग का बाइक तो खत्म है। E20 से इतना प्रॉब्लम नहीं है, हम्म। E20 से ज़्यादा प्रॉब्लम आएगा। हाँ E20 से ऊपर आएगा ना, हाँ उसमें ज़्यादा प्रॉब्लम है। ফুয়েল আপ হৈ গ'ল। ফুয়েল আপ কৰি যাওঁ এতিয়া। মানুহটো ভাল আছিলে, ডাইৰেক্ট কৈছে E20 প্ৰেছাৰ আহি আছে, E20 লোৱা নাই। কিন্তু E20 ল'লেতো চেচেই চালা। মোৰ বাইক হৈ নাথাকে, এইবিলাক চব ঘূৰা গাড়ী হৈ যাব। ইয়াতে খাওঁ জানো কিবা? ইয়াত নাখাওঁ। কি স্কুটি বে, মাক এখন বেয়া স্পীডত গৈ আছে বে। ইমান স্পীডত যাব পাৰে নেকি বে স্কুটি এখন? খতৰনাক স্পীডত গৈ আছে। টকাটো কিন্তু মডিফাই কৰিব লাগে, মই এতিয়া গম পাইছোঁ। কিন্তু কনফিডেঞ্চটো বেলেগ দিয়ে হে। মানে প্লেণ্টেড ফিল কৰি আছোঁ মই মোৰ এলইডি লগাই। ৰয়েল ইৰাটো ভেৰি প্লেণ্টেড। চৰ্দাৰজী ধাবাত পালোঁ। চৰ্দাৰজী ধাবাতে অলপমান চাহ অলপ খাওঁ, আৰু চাহে খাওঁ বা কিয়ে খাওঁ ঠিক নাই। চ' ফ্ৰেণ্ডছ, অলপ চৰ্দাৰজী ধাবাত অলপ কিবা কিবি খালোঁ। খোৱাৰ পিছত এতিয়া লাহেকৈ শ্বৰ্ট ৰাইডে আছিলে। চৰ্দাৰজী ধাবাত অলপ খালোঁ মেলিলোঁ। এতিয়া লাহেকৈ ওলাই যাওঁ ঘৰলৈ। পাহাৰত ভালকৈ উঠিলে মোৰ বাইকখন। 8 বছৰ পুৰণা হ'লেও মানে ইঞ্জিন বেছি চলা নাই, 31,400 চলিছে। মাজতে ইঞ্জিনৰ প্ৰব্লেম ওলাইছিলে অলপমান, কিন্তু এইবিলাক চব ঠিক ঠাক কৰি ল'লোঁ। এতিয়া মাকখান চলি আছে, মাকখান বঢ়িয়া চলি আছে। লাহে লাহে টুপকৈ বৰষুণ দিছে। আৰু আপোনালোকে কওকচোন কেনেকুৱা লাগিছে চাই পেলাই ভিডিঅ'খন, ভাল লাগিছে নে নাই?
ইয়াতে চাই দেখিছে লাইন গোটেই লাইন ৰখা দিছে এই চৰ্দাৰজী ধাবাত যাবলৈ। মানুহ এনেকৈ ৰাস্তা ক্ৰছ কৰি চৰ্দাৰজী ধাবা যায়। সেইফালে মানে এই ৰুটটোত মানে ভাল সেনেকুৱা ৰেষ্টুৰেণ্ট নাই। ইফালে যদি কোনোবা লেফ্ট চাইডে ভালকৈ আৰু এখন পাঞ্জাবী ধাবা এখন খুলি দিয়ে ন, তেতিয়া তাৰো বহুত চেল হ'ব। চাওকচোন মানুহ ইফালে ৰাখি পেলাই ৰাস্তা ক্ৰছ কৰি যায় খাবলৈ। এইফালে মানে আছে সেই যোৰাবাটত পাব, যোৰাবাটত অলপ ভাল বস্তু পাব খাবলৈ। লেফ্ট চাইডে ছাগলী মাংস ভাল পায়, এটা দোকান আছে তাত। এয়া পা ই ৰাইডাৰ হয় দেই। ইয়াতে একাপ চাহ খাই ল'লোঁ, বৰ লাগিলে অলপ খাই লৈছোঁ আৰু তাৰপিছত যাওঁ এতিয়া। এইখন হ'ল ফাষ্টেগ। ইয়াতে আপোনালোকে আহিলে বেক কৰিলে 90 ৰুপিজ দিব লাগিব। চৰি, বেক কৰিলে 30 নে 40 ৰুপিজ দিব লাগে, আহোঁতে 90 ৰুপিজ। টোটেল 120-30 ৰুপিজ যায় আৰু এটাখন 4 হুইলাৰ্ছত। এতিয়া আমাৰ কাৰণে ভাল, আমি আৰু আমাৰ কাৰণে কেলে ভাল, আমিতো 2 হুইলাৰ্ছ না, 2 হুইলাৰ্ছ হেভ নাথিং, বঢ়িয়াকৈ যাব পাৰি। মোৰ ভালে লাগিছে আজি আহি পেলাই, অলপমান চ'ল' ৰাইড, অলপমান মনটো ভাল লাগিছে। কাৰণ ঘৰত বহি বহি বৰ খাইছিলোঁ। ইমান ধুনীয়া জেগা এখন, মেঘালয় এখন। কেলেই যে আমাৰ অসমীয়া মানুহে এৰি দিলে জেগাখন, দেই তেৰিকা। শ্বিলং কেপিটেল আছিলে আমাৰ 1958লৈ। তাৰপিছত লাষ্টত কি কৰিলে, গুৱাহাটীলৈ কেপিটেলটো শ্বিফ্ট কৰি দিলে। আৰু ইহঁতক গাৰো আৰু খাচীক এইখিনি জেগাত দি দিলে। কিমান ধুনীয়া জেগা, সেইটো চাওক, আপুনি দেখিব পাৰে ভাৰনাখনৰ আহি আছে, কিমান ধুনীয়া লাগিছে। লেণ্ডস্কেপবিলাক ইমান ধুনীয়া। এইটোতো একোৱেই নহয়। যেতিয়া আপোনালোকক চেৰাপুঞ্জী ট্ৰিপটো মাৰিম বা নংষ্টেন ট্ৰিপ মাৰিম যেতিয়া পিছলৈ, আপোনালোকে চাব ইমান ধুনীয়া জেগা হয়। আৰু ইহঁতৰ লেণ্ডস্কেপটো মানে চেঞ্জ হৈ থাকে। ইয়াত তুমি গ্ৰীণ দেখি আছা, আৰু ওপৰত আপোনালোকে হেৰি দেখিব, পাহাৰ দেখিব, পূৰা লে লাডাখৰ নিচিনা। পাহাৰত মানে একো বস্তু নাই, সেনেকুৱা টাইপো আছে, পাথৰে আছে খালি। এইবিলাক পাথৰ হ'ল লেটেৰাইট চইল, এইবিলাক মানে ৰেড চইল টাইপ আৰু, বুজিছেনে? এইবিলাক মানে বৰ সোনকালে সৰি পৰে, মানে তাহাঁতৰ ষ্ট্ৰেংথ নাই। এতিয়া সেইখিনি চাব পাৰে। সিহঁতে ৰাস্তাটো বহল কৰি বনালে, কাটিংটো ভাল কৰিলে ক'লে, নহ'লে আগতে শ্বিলঙৰ ৰাস্তাটো সদায় লেণ্ডশ্লাইড হয়ে। সেইটো মানে মামুলি কথা হয় শ্বিলঙৰ লেণ্ডশ্লাইড হোৱাটো। পানীটো আপোনাৰ এবাৰডেঞ্চ পানী আছে, এনেকৈ ট্ৰাক ধুই আছে দেখিছেনে? মই এবাৰ ধুৱাইছিলোঁ মোৰ গাড়ীখন, বহুত পানী আছে ইয়াত। কিমান পানী লাগে আপোনালোকে? পানী ইয়াত পাহাৰৰ পৰা পানী পৰিয়ে থাকে। মানুহবিলাকে খালি ইউটিলাইজ নকৰে বস্তুটো, বহুত পিনি ৱেষ্ট গুচি যায়। এই বস্তুটো আজিয়ে বেয়া হ'ব লাগিছিল নে? চাওকচোন, ফুল খাই গ'ল। এটা জেগাৰ পৰা লগাইছিলোঁ, 300 টকা লৈছিলে ভাই। এইটো লেডাৰ হয়, অশান্তি পাই আছোঁ। এইটো ঠিক কৰিব লাগিব গুৱাহাটীত গৈ। চাওকচোন, ওলাই গ'ল, গোটেইখনে ওলাই গ'ল। হ'ব, পাহাৰত আছোঁ এতিয়া, এইবিলাক চাই থাকিলে আৰু চেচে। যদি আপোনালোকে মোৰ চেনেলটো ভাল পাইছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এই এনেকৈ মিডিয়ানটো বনাই দিছে, চাওক কি ধুনীয়া মিডিয়ান বনাইছে, কালাৰ চালাৰ কৰি। ইয়াতে একচুৱেলি এক্সিডেণ্ট বহুত হৈছিলে, বহুত জোৰে যাই পেলাই টাৰ্ণিং লৈ সেইখিনি জেগা সেই চাইডে সেইফালে পৰে উফৰি। এই তাত নলাটোত কেইবাখনো গাড়ী মই পৰি থকা দেখিছিলোঁ এদিন, 2-3খন গাড়ী। ৰাতি উৎপাতটো বেছি হয় ইয়াৰ মানুহ, কাৰণ ৰাতি ইয়াতে বহুত পাৰ্টি চলে। শ্বিলঙে হওক বা যিকোনো পাহাৰীয়া অঞ্চলেই হওক, গৈ পেলাই আকৌ পাই যাম। ইয়াক চাহ আৰু ওচৰতে আহিব লাগিছিলে। লাট এটা মাৰিলোহেঁতেন, ৰোড ৰেচৰ নিচিনা চালা, ক'ৰবাত উফৰি গ'লেহেঁতেন। XUV 500 সৰুতে ৰোড ৰেচ খেলিছিলোঁ, আৰু ৰোড ৰেচ খেলি থাকোঁতে লাঠেদি কোবাব পাৰি, লাট মাৰিব পাৰি, চেইনেদি মাৰিব পাৰি। নাপা ভেলী বুলি এটা, নাপা ভেলীটোত কিন্তু বহুত মজা লাগিছিল দেই।
বহুত ধুনীয়া জেগা একদম বিচৰ চাইডে চাইডে গৈ থাকিব লাগে নাপা ভেলী আৰু কিবা চিটি আছিলে নাপা ভেলী আছিলে আৰু কিবা কিবি মেপ আছিলে তাত চলাইছিলোঁ পাহৰি দিলোঁ কিন্তু নাপা ভেলী পাহৰা নাই কাৰণ নাপা ভেলীত চবচে বেছি মানে এক্সিডেণ্ট মাৰিছিলোঁ মানুহ মাৰিছিলোঁ মজা লাগিছিলে কিন্তু সেই বুলি আজি ৰিয়েল লাইফত সেইবিলাক কৰিব নোৱাৰি আৰু এটা আছিলে গেম নতুনকৈ খেলিছিলোঁ মানে পুৰণা আছিলে হেৰি নিড ফৰ স্পীড চৰি নতুন নহয় পুৰণা নিড ফৰ স্পীড প্ৰথমত ওলাওঁতে গাড়ীৰ কি উৎপাত বাপৰে এখন BMW আছিলে BMWখন মানে একদম চিলভাৰ এণ্ড ব্লু BMW চাগে চবৰে মনত আছে সেইখন কি মজা লাগিছিলে এইখন গেম আছিলে এইবিলাক আকৌ পুৰণা গেম আমাৰ গেম আমাৰ চ' মোৰ এইটো ফাৰ্ষ্ট ৰাইড এণ্ড আই এম ফিলিং ভেৰি কনফিডেণ্ট ফৰ দ্য নেক্সট ৰাইডছ that are coming in my calendar চ' সেই কনফিডেঞ্চটোৱে আহিছিলোঁ মই আজি ইয়ালৈ এণ্ড যিহেতু কনফিডেঞ্চটো মোৰ আহি গ'ল আকৌ এতিয়া অলপমান এই বস্তুটো বৰ দিগদাৰ দি আছে দেই এই ট্ৰাকখনেও মানে ভাগ্যে দেই সোমাই দিব মোক ক'ৰবাত ইমান ছাইড কাটি আহিব লাগে জানো সি এটা কনষ্ট্ৰাকশ্যন এক্টিভিটি চলি আছে फिर मिलेंगे हाँ तो फिर तो मिलना ही पड़ेगा पूते पापा पूते पापा पूते पापा पूते Papa pute papa pute papa pute মেঘালয়ত এটা প্ৰব্লেম আছে গাড়ী দেখিলে মানুহবোৰ ওলাই আহে আগফালে ছাইড নিদিয়ে চব পাহাৰতে এনেকুৱা চালা কিয় এনেকুৱা কৰে সিহঁতি মই নাজানো দেই ছাইড নিদিয়ে সিহঁতে এনেকৈ ভাবে যে সিহঁতৰ বাপেকৰ ৰাস্তা চেণ্ট্ৰেল গভৰ্ণমেণ্টে যদি দিগদাৰ নিদিলে ন আজি চালা সিহঁতক 12 বজাই দিলোহেঁতেন চেণ্ট্ৰেল গভৰ্ণমেণ্টে চব গণ্ডগোল কৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইবোৰ নাচায় যে আমি যে ইয়াতে আহোঁ আমি অসুবিধা পাওঁ সেইটো নাচায় সিহঁতি ক'ব লাগে চিফ মিনিষ্টাৰকেইটাও জানে যে এনেকুৱা প্ৰব্লেম হৈ থাকে মানুহৰ মাজত অলপ চলপ কি কৰিব আৰু উপায় নাই সৰু মানুহ সৰু কথা সেইটো ডাঙৰ মানুহ ডাঙৰ চিন্তা অপেন আগতে এইবিলাক গোটেই অপেন শ্বপ লিখা আছিলে অপেন শ্বপ মানে অপেন ৱাইন শ্বপ লিখা আছিলে তাৰপিছত কি হ'ল এখন সুপ্ৰিম কোৰ্টে হেৰি দিলে মানে হাইৱে ছাইডত কোনো ৱাইন শ্বপ থাকিব নোৱাৰে এখন সুপ্ৰিম কোৰ্টে ল ওলালে সেই লত মানে এতিয়া প্ৰব্লেমটো হ'ল যে মানুহে অপেন ৱাইন শ্বপ লিখিব নোৱাৰে সেইকাৰণে ৱাইনটোৰ দ্বাৰা খালি অপেন শ্বপ লিখি দিছে কিন্তু মিনিংটোতো মানুহে গম পায় আৰু অপেন শ্বপ মানে কি চ' আল্টিমেটলি যিমানে নকওক কিয় মানুহে লটো মানে এনেকুৱা বস্তু হয় লয়ে যে ল বনাব পাৰে বা লেজিছলেটাৰে ল বনাব পাৰে লয়ে যে লটো চাই সেইটো হ'বও পাৰে নহ'বও পাৰে কৰি দিয়ে চ' কেনেকুৱা ছিষ্টেম ইণ্ডিয়াত মই নাজানো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চব অপেন চালা চব অপেনত জীৱন খাই পেলাব মানুহ ইমান চব অপেন খুলি থ'লে কি হ'ব এটাৰ পিছত এটা চব অপেন খুলি দিছে খানাপাৰাত গোটেই মদাহীখিনি আমাৰ গুৱাহাটীতে জমা হয় নেকি ঠিক নাই দেই আহি পেলাই বাছৰ পৰা নামিলেইচোন এইবিলাক চব অপেনেই পায় খালি অপেন শ্বপবিলাক দেখিলে কেতিয়াবা মাথাটো বেয়া হৈ যায় এটা কথা গম পালোঁ বাইক চলোৱা কষ্ট আছে কিন্তু দেই ইফ ইউ ৱেৰ দিছ জেকেট এণ্ড দিছ গ্ল'ভছ বালাক্লাভা এইবিলাক পিন্ধিলে ইউ ফিল ছাফ'কেটেড
ভৰিত যদি কিবা এটা লাগি থকা সেই গাৰ্ডটো লাগি আছে সেইটো ক্ৰিয়েটছ হিট ইটছ নট ডেট চিম্পল মানে মই বুজি পালোঁ বিং আ নিউ ৰাইডাৰ ইজ নট ডেট চিম্পল ধূলি ইয়াতে কেলৈ ধূলি হৈছে মই বুজি নাপাওঁ পাহাৰৰ গোটেই সেইখিনি পাহাৰ আছেতো লেফ্ট চাইডে মেঘালয় পাহাৰটো আছে চ' এই পাহাৰৰ কাৰণে মানে গোটেই ওপৰৰ পৰা যিমান বৰষুণ দিয়ে এইফালে ৰাস্তাফালে আহেতো এই ৰাস্তাতে মানে গোটেই মাটিবোৰ জমা হয় আৰু বৰষুণ নিদিলে এইবিলাক ধূলিলে কনভাৰ্ট হৈ যায় সেইকাৰণে খানাপাৰা কইনাধৰা এইবিলাক জেগাত অকণমান ধূলিৰ পৰিমাণটো বেছি এই আহি পাইছে এতিয়া মানুহবিলাক জেগাৰ পৰা ক'ৰ পৰা আহিছে ঠিক নাই বিকাশ দাস এখন কণ্ট্ৰভাৰ্চি হৈছিলে এবাৰ বিকাশ দাসৰ বাছৰ লগত মই লখিমপুৰৰ বিকাশ দাসত বাছবিলাকত উঠিব নিদিয়ে মানুহবিলাকক লখিমপুৰত ফাইনেলি ঘৰ গুৱাহাটী পাই গ'লোঁ চ' যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থাকিব আগন্তুক দিনলৈ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আনি থাকিম ঘৰ পামেই আৰু ওচৰতে মোৰ ঘৰ বেছি দূৰ নহয়